অতি উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইচৰ ৰোগীৰ সংখ্যা মৰিয়নি অঞ্চলত বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে বিশেষকৈ এইচৰ বিষয়ে যিসকল সজাগতা নহয় সেই অঞ্চলসমূহত কিন্তু যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। মোৰ লগত আছে যোৰহাট জিলা অতিৰিক্ত উপায়ুক্ত পংকজ ছাৰ, কি ক'ব কেনেধৰণে বৃদ্ধি হৈছে? হয়, আমাৰ ৰিচেণ্টলি আমি যিখিনি ছাৰ্ভে কৰিছোঁ বা টেষ্ট কৰিছোঁ তাত কিছুমান পকেটত যোৰহাট জিলাত আমি খুব দ্ৰুতগতিত বৃদ্ধি হোৱা লক্ষ্য কৰা হৈছে। HIV বা এইচৰ যি সংক্ৰমণ বিশেষকৈ আসাম নাগালেণ্ড সীমান্তৱৰ্তী কিছু এলেকাত দেখা গৈছে আৰু কিছু চাহ বাগিচা অঞ্চলতো অতি দ্ৰুত গতিত বৃদ্ধি হৈছে। তাতে ধৰক দুটাই মেইন ৰিজন আছে। এটাটো আপোনাৰ ড্ৰাগছ ইউজ, চিৰিঞ্জেদি এটা চিৰিঞ্জৰ পৰা মাল্টিপল ড্ৰাগ ইউজ কৰিছে, সেইটো এটা। আৰু দ্বিতীয়টো হ'ল অসুৰক্ষিত যৌন সম্পৰ্ক, যিটো আমি অলপ য়াং এজৰ টিনেজাৰ বা য়াং পপুলেশ্যনত সেই বস্তুটো বেছি পোৱা গৈছে। তো গতিকে আমাৰ কাৰণে এটা চিন্তাৰ বিষয়। এই বিষয়ে আমি আজিৰ পৰা অলপ কিছু কৰিছোঁ IC এক্টিভিটিজ, সজাগতামূলক কাৰ্যব্যৱস্থা আজিৰ পৰা লোৱা হৈছে। 60 দিনীয়া আমাৰ এক কাৰ্যব্যৱস্থা থাকিব, কাৰ্যসূচী আমি লৈছোঁ। আশা কৰিছোঁ যাতে আমাৰ এই কাৰ্যসূচীৰ পৰা সমাজখনো অকণমান সচেতন হয়, মাক দেউতাকো অলপ চকু দিয়ে ল'ৰা ছোৱালীবিলাকে কি কৰি আছে, কাৰণ এই যুৱ উশৃংখলাটোৱে অন্যতম কাৰণ AIDS বা HIV বৃদ্ধিৰ। কিমান বয়সৰ ল'ৰা ছোৱালীৰ মাজত এই বৃদ্ধি দেখা গৈছে? প্ৰায় 13 বছৰ মানৰ পৰা 19 বছৰ মানৰ বয়সত মানে বেছি সংক্ৰমণ পোৱা গৈছে। শিশু গৃহ যি যোৰহাটত আছে উদ্বেগজনকভাৱে তাতো বৃদ্ধি হৈছে বুলি আমি গম পাইছোঁ, কি ক'ব? আমাৰ যোৰহাটৰ চাইল্ড অবজাৰভেশ্যন হোম বা শিশুৰ গৃহত আমাৰ 77 গৰাকী ইনমেট আছে। তাৰ ভিতৰত আমাৰ 13 গৰাকীকে আমি পজিটিভ পাইছোঁ। তো 16%, অলমষ্ট মোৰ দেন 16%। গতিকে খুব চিন্তনীয় বিষয় এটা। আৰু আমাৰ যে তাৰ পৰা যাতে সংক্ৰমণ বৃদ্ধি নহয় তাৰ বাবে আমাৰ প্ৰচেষ্টা আছে, কিন্তু বস্তুটো অলপ চিন্তনীয় বিষয়। ধন্যবাদ আপোনালৈ। এয়া আছিল যোৰহাট জিলা অতিৰিক্ত উপায়ুক্ত মহোদয়। দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কথা ইতিমধ্যে আমাক জানিব লৈছে। আমাৰ লগত আছে যোৰহাট জিলা এইচ বিষয়া, আৰু তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। যোৰহাট জিলাখনত বিশেষকৈ মৰিয়নিত কেনেদৰে কিমান বৃদ্ধি পাইছে, যিহেতু পূৰ্বৰ তুলনাত যথেষ্ট HIV সংক্ৰমিত ব্যক্তিৰ বৃদ্ধি পাইছে বুলি আমি গম পাইছোঁ। নহয়, ঠিক HIV সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সেই কথাটো একেবাৰে ডাইৰেক্টলি কৈ দিলে ভুল কৰা হ'ব। কাৰণ কেলৈ আমাৰ আশাক্সৰ নেতৃত্বত আমাৰ টেষ্টিংটো বৃদ্ধি পাইছে, গম পাইছেনে কথাটো? আমি গাঁৱে ভূঞে বিভিন্ন জেগাত হেল্থ ছিষ্টেমৰ যুটীয়া সঞ্চালক মহোদয়ৰ সহযোগত গাঁৱে ভূঞে আমি টেষ্টিং কৰি লৈছোঁ। সেইকাৰণে আমাৰ যদি কেনেবাকৈ লুকাই থকাও কোনোবা HIV পেচেণ্ট আছে, সেইসকল HIV পেচেণ্ট আমাৰ ধৰা পৰি গৈছে। সেইকাৰণে এটা সংখ্যা এটা বৃদ্ধি পাইছে। কিন্তু এটা কথা কিন্তু ডাঙৰ প্ৰত্যাহ্বান হৈছে, সেইটো কথা নুই কৰিব নোৱাৰি। গোটেই ভাৰতবৰ্ষৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ লগে লগে ড্ৰাগ এডিক্টছৰ সংখ্যা বাঢ়িছে, আৰু যিসকলে ইনজেকশ্যনৰ যোগেদি ড্ৰাগছ লয়, একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ কাৰণে তেখেতসকলৰ সেই HIV ৰোগটো হৈছে, আৰু সেইটো আমাৰ চকুত ধৰা পৰিছে। সেই ধৰা পৰাটো আমি যিবিলাক জেগাত তেওঁলোকক আমি ৰাখোঁ, ধৰক ৰিহেব চেণ্টাৰ হওক বা জেলত যদি ধৰা পৰিছে তেখেতসকলক আনিছে, বা আমাৰ যিখিনি সৰু ল'ৰা ছোৱালীখিনিক আমি আকৌ সৎ পথলৈ আনিবৰ কাৰণে যিখিনি চেণ্টাৰ ৰাখোঁ, সেইবিলাক চেণ্টাৰত আমি পৰীক্ষা কৰিছোঁ। তাতো যথেষ্ট ৰোগীৰ পৰিসংখ্যা বঢ়াৰ কাৰণে এইটো দেখা যায় যে ড্ৰাগ এডিক্টটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিন্তু অকল যোৰহাট ডিষ্ট্ৰিক্টত ড্ৰাগ এডিক্টেই নহয়, অন্যান্য সংক্ৰান্তও এই ৰোগটো বৃদ্ধি পায়। ইয়াৰ ক্ষেত্ৰত সজাগতাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিছে, কেনেধৰণৰ পদক্ষেপ? সজাগতাৰ ক্ষেত্ৰততো আমি যথেষ্ট কৰিছোঁ। আমাৰ ইয়াত ফ্ৰীলান্সাৰ আছে, ফ্ৰীলান্সাৰ HIV আক্ৰান্ত ফ্ৰীলান্সাৰ কেইবাজনো আছে, যি নিজে আক্ৰান্ত হৈ আছে, আৰু তেখেতে নিজে আক্ৰান্ত হৈ থাকি আমি বিভিন্ন জেগাত আমি এৱাৰনেছ কেম্পেইন কৰিছোঁ। উদাহৰণস্বৰূপে আপোনাক মই ক'ব পাৰোঁ, নকছাৰী এৰিয়াটোতে, অকল নকছাৰী এৰিয়াটোতে বিগত প্ৰায় 6 মাহত প্ৰায় 50তকৈ বেছি এৱাৰনেছ কেম্পেইন আমি কৰিছোঁ। 50তকৈ বেছি হ'ব, 60-70খন এৱাৰনেছ কেম্পেইন হ'ব। পাৰ্টিকুলাৰ কেইখনমান গাৰ্ডেনততো আমি বহুত বেছিকৈ কৰিছোঁ, আৰু টেষ্টিং কৰা হৈছে। আমাৰ এটা
মোবাইল টেষ্টিং ভেন আছে যিটো নৰ্থ এইটো ৰিজনৰ কাৰণে গোলাঘাটত ষ্টে কৰে তেখেতসকলে গৰিষ্ঠ সংখ্যক যোৰহাটতে থাকিব লগা অৱস্থা হৈছে যোৰহাটলৈ আমি মাতি আনি পেলাই তেখেতসকলৰ উঠাই টেষ্টিং কৰাওঁ আমাৰো টেষ্টিং সুবিধা আছে আমি সেই সম্পৰ্কে টেষ্টিং কৰাবলৈ যত্ন কৰিছোঁ ৰোগীৰ সংখ্যা বাঢ়িছে কিন্তু ৰোগীৰ সংখ্যা বাঢ়িছে বুলি আমি সেইসকলকে ট্ৰিটমেণ্ট দিবলৈও আমি সক্ষম হৈছোঁ তেখেতসকলক ART এণ্টি ৰেট্ৰভাইৰেল থেৰাপি যিটো দিয়া যায় আৰু সেইটো দিলে কি হয় তেখেতসকলৰ ভাইৰেল লোডটো কমি যায় আৰু এনেকুৱা হৈ যায় তেখেতৰ ভাইৰেল লোডটো ইমান কম হৈ যোৱা দেখা পাইছে তেখেতকে আৰু ট্ৰেন্সমিট কৰিব নোৱাৰা অৱস্থাত গুচি যায় তেখেতৰ দেহত যেন বেমাৰটো একেবাৰে নাইকিয়াই তেনেকুৱা ষ্টেজলৈ গুচি যায় কোনো অঞ্চলৰে নাম নলওঁ মই খালি আপোনাক সীমামূৰীয়া অঞ্চল বুলি কৈছোঁ নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলটো নিশ্চয়কৈ আমাৰ প্ৰত্যাহ্বান কিন্তু এইটো নহয় যে আমাৰ যোৰহাট টাউনত হোৱা নাই বহু অভিজাত্য ফেমিলিত তাতো HIV ৰোগ আছে সেইসকলৰ নাম ষ্টিগমাৰ কাৰণে আমি পাব্লিছ কৰিব নোৱাৰোঁ কিন্তু আপোনালোকে ডাটা পাব যদি আশাক আপোনালোকে বিচাৰে তেওঁলোকে ডাটা দিব তেওঁলোকে আপোনালোকক হয় ধন্যবাদ এয়া আছিল যোৰহাট জিলাৰ যি এইডছৰ বিষয়ে আচলতে মৰিয়নি যিসমূহ সীমামূৰীয়া অঞ্চল আছে সীমামূৰীয়া অঞ্চলসমূহত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা গৈছে এইডছ ৰোগীৰ সংখ্যা এইডছ সংক্ৰমিত ৰোগীৰ সংখ্যা আচলতে ইয়াক লৈ যথেষ্ট চিন্তিত হৈছে জিলা প্ৰশাসন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ